Hey guys, welcome back to my YouTube channel. আজি এটা নতুন ব্লগ লৈ আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া আহিলোঁ মাহীহঁতৰ ঘৰত। সৰু মাহীহঁতৰ যিহেতু নতুন ঘৰ বনালে, আগতেতো আপোনালোকে ভিডিঅ'বিলাকত দেখিছে আমি ভাড়া ঘৰটোত যাওঁ। এতিয়া বেবেজিয়াত মাহীহঁতৰ নিজৰ ঘৰ বনালে, তালৈকে আহিছোঁ। তাৰপিছতে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ, কাৰণ আজি ভাগৱত পাঠ আছে মহগড়ত, ফুলগুৰি। তাৰপিছত তালৈ যাম আমি চবেই মিলি পেলাই। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া মাহীহঁতৰ সন্মুখৰ ৰুমটো, মানে এইটো হল টাইপৰ, আৰু এতিয়া চব আহি বাহিৰতে বহি আছে। যিহেতু বহুত মুকলি অকলি, বহি ভাল লাগে কাৰণে মাজু মাহীহঁতো আহিছিলে। এইটো সৰু মাহী ঘৰটো গোটেইটো দেখুৱাই দিলোঁ আপোনালোকক। মাজু মাহীহঁতো মানে ভাগৱত পাঠলৈ যাব বুলি আহিছিলে। এয়া পুপলুৰ লগত বোলে মই চাইকেল চলাব লাগে, সেইকাৰণে সেয়া চলাই আছোঁ আৰু এনেই। অ' হয় নেকি? চাইকেল চলাইছা? আমি চাইকেল চলাইছো দেই, কোৱাচোন। তুমি কোৱা হাই গাইছ। কোৱা হাই গাইছ। এনেকৈ দিয়া, হাই গাইছ। মই চাইকেল চলাইছোঁ। এয়া আমাৰ ডাঙৰ গোসাঁনী আহি পালেহি, চুনু। তাই ডান্স স্কুল গৈছিলে, সেয়া আহি পালেহি আৰু। তাই এবাৰ এপ্ৰিললৈ নাচিব বোলে বিহু পাৰ্টিৰ লগত, সেইকাৰণে সেয়া প্ৰেক্টিচ কৰি আছিল, আমাকো দেখুৱাই আছিলে বিহু নাচি। আৰু চবেই চাহো খাই আছিল, সেয়া মিঠাই, চাহ, কেক। চুনুক নাচি থকা দেখি মাহীহঁতো ৰ'ব নোৱাৰিলে, দুইজনীয়ে নাচি দিলে। যিহেতু দুইজনীয়ে বিহু আগতে নাচিছিলে, সৰু মাহী মাজু মাহী দুইজনী, আৰু আমাৰ পুপলুকণেতো নাচিয়ে আছে আৰু। ক'ত যাবা এতিয়া তুমি? মন্দিৰত যাবা? ভাগৱত পাঠলৈ যাম বুলি গম পাইছে যে চবেই, সেয়া ওলাই আছে। আৰু এয়া পুপলুৱে কৈ আছে তাই বোলে সেইখন স্কুটিত যাব এতিয়াই। ভাগৱতলৈ যাবলৈ ওলালোঁ, চব ওলাই কৰি হৈ গ'ল আৰু। দেখুৱাই আছোঁ দেই, ৰ'ব। মা মই বায়ে গম পোৱা নাছিলোঁ ভাগৱত পাঠলৈ যোৱা কথা। এয়া চবেই আইতা কাপোৰহে পিন্ধিছোঁ আৰু। এয়া চব ওলাই কৰি লৈ বহি আছে টমটমৰ কাৰণে। টমটম আহি পোৱা নাই। অ' তোমাৰ চোলাটোত মোক ব্ৰেচলেটডাল লাগি গ'ল। অ' টেম্পু আহিব, টমটম নহয়, তাই কোৱা ভুল হ'ল। পোৱাই গ'ল। ইয়াত টেম্পু আহি গ'ল। আমি যাম এতিয়া মন্দিৰলৈ। এয়া আমি যাবলৈ ওলাইছোঁ দেই। এয়া আমি টেম্পুত উঠি প্ৰথম ডাঙৰ মাহীক উঠাম, তাৰপিছত আমি যাম আৰু। এয়া আমি আহি আছোঁ এতিয়া। আমাক গোসাঁনীক একে কইনা বনাই লৈছে, যিহেতু ঠাণ্ডা। আৰু চবেই একদম নাম গাই গাই আহিছে আৰু। আমাৰ পুপলু পূৰা একদম নাম গাই গাই আহিছে আৰু। এয়া আমি ফুলগুৰি পামহি এতিয়া। এয়া ফুলগুৰি পাই গ'লোহি। এয়া ফুলগুৰি ধাৱা মূৰ্তিটো। তাৰপিছত এয়া মহগড় পালোহি, চবেই ঘৰৰ সন্মুখত চাকি কলগছ পুতি থৈ দিছে আৰু গামোচা লগাই থৈ দিছে। আন্ধাৰত ধৰিব পৰা নাই চাগে আপোনালোকে, কিন্তু এয়া চাকিবিলাক জ্বলোৱা হৈ আছে।
আমি প্ৰথম মহাহঁতৰ ঘৰত সোমালোঁ, যিহেতু মহাহঁতৰ ঘৰ মংগৰত। সেয়া আমি নামিছোঁ আৰু তাত পালোহি। তুমি নাম গাই আহিছিলা? এয়া মহাহঁতৰ ঘৰত আমি চবেই বহি আছোঁ অলপ সময়, মহাও যাব যিহেতু। তাৰপিছতে এয়া বগৰী খোৱাত ব্যস্ত চব আৰু টিভি চোৱাত। যাম আৰু তাৰপিছতে আমি ভাগৱত পাঠলৈ। মই নাই খোৱা বাৰু বগৰী, মই ভাল নাপাওঁ। এয়া বগৰী। তাৰপিছত এয়া ভাগৱত পাঠলৈ যাবলৈ ওলাইছোঁ মহাহঁতৰ ঘৰৰ পৰা। মহাহঁতৰ আইতা, মই আৰু গোসানী আৰু এখন মানুহ আহিলোঁ মহাৰ গাড়ীত। এয়া আমি পালোঁহি ভাগৱত পাঠলৈ। এয়া চাকি জ্বলাইছে। তাৰপিছত মাহঁত গাড়ী কৰি আহিছে আৰু চব। এয়া প্ৰসাদ দিলে, আমাৰ চুনুৱে খাইছে দেই। এয়া ময়ো খাইছোঁ, পদুম ফুলৰ পাতত দিছিলে। এয়া ভাগৱত পাঠ আৰম্ভ হ'ল আৰু বহি আছোঁ আৰু ভাগৱত পাঠ শুনি শুনি। সেই বৰাহৰূপী বিষ্ণুৰ যি অৱতাৰ দৰ্শন পাইছে, তেওঁ অৱতাৰ লওঁতে তেওঁ চাৰি ভৰি, চাৰি খোজ আৰু তেওঁ এয়া চবকে চাহ দিছে, বিস্কুট দিছে। সৃষ্টিৰ ৰহস্যত তেওঁ সোমাই আছে। এতিয়া আমি চবেই ভাত খাবলৈ আহিছোঁ ভাগৱত পাঠত। এয়া চব বহিছে আৰু এয়া ভাত দিছে, তাৰপিছতে সেয়া চালাড দিলে, এয়া দালি, এয়া চব্জি, মটৰ, বন্ধাকবি, ৰঙালাও চব দি পেলাই এখন চব্জি, তাৰপিছতে পাপৰ আৰু এয়া বিলাহী টক। আৰু খুবেই ভাল লাগিলে খাই ভাত। আমি সকলোৱে খালোঁ বোলো। সেয়া আহিছোঁ ওলাই পেলাই। তাৰপিছতে আকৌ অলপ সময় আমি বহিলোঁ ভাগৱত পাঠ শুনিবলৈ। ভগৱতী বুলি জানি সেয়া নিন্দা নকৰিবা। এতিয়া বহি আছোঁ আৰু চাৰে 12টামান বাজিছে। এতিয়া আমি আহিবলৈ ওলাইছোঁ আৰু কৰিবলৈ কোনো স্বামীয়ে পত্নীৰ ওচৰত সেয়া মাজুমহাই আমাৰ পুকলুক লৈ আহি আছে। চব আহি আছোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ। এয়া চবেই আমি সেৱা কৰিলোঁ, বন্তি গছিল। তাৰপিছতে আমি গুচি আহিলোঁ আৰু এয়া আকৌ আমি মহাহঁতৰ ঘৰত সোমালোহি। ভাগৱত বুলি কোৱা। তাৰপিছতে এতিয়া আকৌ টেম্পুত আহি আছোঁ বেবেজীয়ালৈ, মাহীহঁতৰ ঘৰলৈ। এয়া একদম ৰাতি ইমান কুঁৱলী পৰিছিল, একো দেখাই নাপায়, আন্ধাৰ একদম। এয়া আমি পালোহি। ফ্ৰেছ মানে কি কাপোৰ সলালোঁ আৰু কিন্তু এতিয়াও মুখ হাত ধুবলৈ মোৰ বাকী আছে। তাৰপিছতে শুই থাকিম আৰু ঠিক আছে গাইজ। মই এই বাজন বহুত ভাল পাওঁ। এইটো মোক কিউটি পাবা। এজনী মোক কিউটি ভণ্টি একদম মোৰ সৈতে একেই গলো বোলো। So that was it today.
চ' গুড নাইট গাইজ। সেয়া মা আৰু আইতা শুব মোৰ লগত আৰু বা গোসানী মাহী এনেকৈ শুলেগৈ আৰু মাজু মাহীয়ে ডাঙৰ মাহীয়ে গ'লগৈ ডাঙৰ মাহীহঁতৰ ঘৰত যিহেতু ওচৰতে। চ' বাই বাই।